হেল্ল' বন্ধু বান্ধৱীসকল, মই আল্পনা বৰুৱা স্বাগতম জনালো সকলোকে। যিকোনো এজোপা ফুল লগাবলৈ হ'লে 4টা বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগে। সেই 4টা বিষয় হৈছে: 1 নম্বৰ, ফুলজোপা গ্ৰোইং পিৰিয়ড; 2 নম্বৰ, ফুলজোপা কেনেকুৱা জেগাত থ'ব লাগে, আউটডোৰ নে ইনডোৰ; 3 জোপা ফুলজোপাক লগাবলৈ পটুৰ মাটি কিদৰে প্ৰস্তুত কৰিব লাগে; আৰু 4 নম্বৰ, পানী দিয়া বিষয়ৰ ওপৰত। এই 4টা বিষয়ৰ ওপৰত গুৰুত্ব দি যিকোনো এজোপা ফুল লগালে খুব সুন্দৰকৈ গ্ৰোথ কৰে, মনে বিচৰা ধৰণে গ্ৰোথ পোৱা যায়। আজি মই লৈ আহিছোঁ হেঙিং বাস্কেটত লগাব পৰা এই বাৰিষা ছিজনত গ্ৰো কৰা খুব সুন্দৰ পাতৰ ফুল এজোপাক। আহক তেনেহ'লে সেই ফুলজোপা যতন আৰু প্ৰতিপালনৰ বিষয়ে কিছু কথা জানি লওঁ। আজি মই আপোনালোকলৈ লৈ অহা ফুলজোপা হ'ল এইজোপা। ইয়াৰ পাতবিলাক চাওক কি সুন্দৰ। এইজোপা এই বাৰিষা ছিজনত খুব সুন্দৰকৈ গ্ৰো কৰা প্লেন হয়। ইয়াৰ একেবাৰে সৰু সৰু কাটিঙৰ পৰাও এতিয়া এইটো ছিজনত পুলি প্ৰস্তুত কৰি ল'ব পৰা যায়। এইজোপা হেঙিং বাস্কেটত লগাব পৰা প্লেন হয়, কিয়নো ইয়াৰ ব্ৰাঞ্চবিলাক তললৈ ওলমি ওলমি আহে, দেখিবলৈ খুব সুন্দৰ লুকছ দিয়ে। ইয়াৰ পাতবিলাক বগা আৰু সেউজীয়া কালাৰত আছে, 2টা কালাৰত। এইজোপাৰ নাম টেনিছকেণ্টিয়া জেব্ৰিনা হোৱাইট। সাধাৰণতে এইজোপাক ৱেণ্ডাৰিং জো বুলি কোৱা হয়। ৱেণ্ডাৰিং জো বিভিন্ন প্ৰজাতি আছে। এইজোপাৰ টেনিছকেণ্টিয়া ৱেণ্ডাৰিং জো বুলি ক'ব পৰা যায়। মই আজি এইজোপাক ৰিপট নকৰোঁ, ইয়াৰ কাটিংহে লগাম, কিয়নো ইয়াৰ শ্বেপটো অলপ বেয়া হৈ গৈছে। লগতে এইজোপা যোৱা বছৰে লগোৱা, গ্ৰোথো খুব ভাল নহয়, সেয়ে নতুনকৈ লগাই লোৱাই ভাল। খুব সহজে গ্ৰো কৰা প্লেন হয়। ইয়াৰ কাটিং মাটিত পৰিলে এতিয়া এইটো ছিজনত শিপা ওলাই নতুন পুলি প্ৰস্তুত হয়। যিকোনো মাটিতে ইয়াৰ কাটিং লগাব পৰা যায়। সেয়ে মই কাটিং লগাম যদিও পটুৰ মাটি সাৰ দি প্ৰস্তুত কৰি লৈছোঁ। খুব সুন্দৰকৈ কাটিংবিলাক গ্ৰো কৰিব। এয়া মই কাটিঙৰ বাবে মাটি প্ৰস্তুত কৰি লৈছোঁ। এইজোপাক লগাবলৈ পটুৰ মাটি ৱেলডেন ফচফচীয়া মাটি হোৱা উচিত। ৱেলডেন ফচফচীয়া মাটি প্ৰস্তুত কৰিবলৈ হ'লে আপোনালোকে 60% বালিয়া মাটি ল'ব। মই ইয়াত 60% বালিয়া মাটি লৈছোঁ। আপোনালোকৰ যদি বালিয়া মাটি নাই তেনেহ'লে বা আপোনালোকৰ বাৰীৰ মাটিবিলাক যদি আলতীয়া হয়, লিকটীয়া হয়, তেনেহ'লে আপোনালোকে 50% সাধাৰণ মাটি আৰু 50% বালি দি বালিয়া মাটি প্ৰস্তুত কৰি ল'ব। এইজোপা ফুলক কক'পিট দিয়াৰ প্ৰয়োজন নাই, বালিয়া মাটি দিলেই হ'ব, কিয়নো ইয়াৰ ষ্টেমবিলাকত পানী ষ্ট'ৰ হৈ থাকে, সেয়ে বেছিকৈ পানী দিয়াৰ প্ৰয়োজন নাই। কক'পিট দিম বুলি ভাবিছে যদি আপোনালোকে বেছিকৈ নিদিব, এমুঠিমান দিলেও হয়। আৰু মই এয়া লৈছোঁ শুকান গোবৰ। শুকান গোবৰ মই 40% লৈছোঁ। আপোনালোকে শুকান গোবৰ ঠাইত কেঁচুসাৰো ল'ব পাৰে, বা এই দুইবিধ সাৰে সম পৰিমাণে মিলাই লৈ 40% ল'ব পাৰে। শুকান গোবৰ সৰহকৈ লোৱা কাৰণ হ'ল এইজোপা পাতৰ ফুল, সেয়ে শুকান গোবৰ সৰহকৈ লৈছোঁ, কিয়নো শুকান গোবৰত প্ৰচুৰ পৰিমাণে নাইট্ৰজেন থাকে, যি ফুলজোপাক গ্ৰোথত সহায় কৰাৰ লগতে ফুলজোপাৰ পাতবিলাকো ডাঙৰ ডাঙৰ হয় আৰু পাতবিলাকৰ উজ্জ্বলতা বৃদ্ধি হয়। এতিয়া মই এই মাটিৰ মিশ্ৰণখিনি ভালদৰে মিলাই লৈছোঁ। যিকোনো ফুল লগাবলৈ আপোনালোকে সদায় ফচফচীয়া ৱেলডেন মাটি পটটোৰ বাবে প্ৰস্তুত কৰি ল'ব। অৱশ্যে চাকুলেণ্ট প্লেণ্টৰ বাবে বা এন্থৰিয়ামৰ বাবে অলপ সুকীয়া মাটি প্ৰস্তুত কৰি ল'ব লাগে, কিন্তু সাধাৰণতে আন ফুলবিলাক লগাবলৈ হ'লে ফচফচীয়া মাটি প্ৰস্তুত কৰি ল'লেই হয়। পটটোৰ মাটিখিনি মই ভালদৰে মিলাই লৈছোঁ। এতিয়া মই পটটোৰ পৰা ফুলজোপা উলিয়াই লৈছোঁ আৰু ইয়াৰ আগবিলাক মই ছিঙি লৈছোঁ। একেবাৰে সৰু সৰু আগৰ পৰাও ইয়াৰ পুলি প্ৰস্তুত হয়। এনেদৰে আগবিলাক ছিঙি লৈ আপোনালোকে তলৰ পাতবিলাক ইয়াৰ ছিঙি দিব ৰুবৰ বাবে, যাতে কাটিঙৰ গাঁঠিৰ অংশ ভালদৰে ওলায়, কিয়নো গাঁঠিৰ অংশৰ পৰাহে শিপা ওলাব, সেয়ে এনেদৰে ছিঙি দিব। বৰ্তমান মই এই কাটিংকেইটা ছিঙি ল'লোঁ লগাবৰ বাবে। যিহেতু মোৰ 2টা পট আছে, সেয়ে এটা পটৰ পৰা কাটিং উলিয়াই লৈছোঁ আৰু আনটো পটৰ পৰা মই এয়া শিপাৰে সৈতে ইয়াৰ পোখাবিলাক উলিয়াই লৈছোঁ। খুব সুন্দৰকৈ গ্ৰো কৰিব, কাটিঙেই হওক বা ইয়াৰ শিপাৰে সৈতে পোখা হওক, কিয়নো এইজোপা ছামাৰ গ্ৰোইং প্লেন হয়। এতিয়া মই পটটোত মাটি ভৰাই কাটিং পুলিকেইটা ৰুইছোঁ। আপোনালোকে যদি নাৰ্চাৰীৰ পৰা ইয়াৰ সঁচ আনে বা আনিব বিচাৰে আন ক'ৰবাৰ পৰা, তেনেহ'লে এই বাৰিষা ছিজনতে আনি লগাই ল'ব পাৰে। এইজোপা পাৰ্মানেণ্ট ফুল হয়। এবাৰ বাগিচাত লগোৱাৰ পাছত আপোনাৰ বাগিচাৰ লগ নেৰে।
যিসকল নিউ গাৰ্ডেনাৰ বা যাৰ সময়ৰ অভাৱ বাগিচাত লাগি থাকিবলৈ সেইসকলেও খুব সুন্দৰকৈ এইজোপাক লগাব পাৰে, কিয়নো এইজোপাক খুব বেছিকৈ যতন আৰু প্ৰতিপালন কৰাৰ প্ৰয়োজন নাই। এতিয়া মোৰ পটকেইটাত এইবিলাক লগাই হ'ল। বৰ্তমান কাটিংকেইটা লগোৱাৰ পাছত মই ইয়াত পানী দি দিছোঁ। পানী দিয়াৰ বিষয়ে ক'বলৈ গ'লে আপোনালোকে এইজোপাক খুব বেছিকৈ পানী দিয়াৰ প্ৰয়োজন নাই। পটটোৰ মাটি সেমেকাই থোৱাৰ প্ৰয়োজন নাই, কিয়নো ইয়াৰ ষ্টেমবিলাকত পানী ষ্ট'ৰ হৈ থাকে। পটটোৰ মাটি 2 ইঞ্চিমান শুকাই গ'লে পানী দিলেও হয়। আৰু আপোনালোকে যেতিয়াই পানী দিয়ে ভৰপূৰকৈ দিব, পটটোৰ ড্ৰেনেজ হ'লেদি পানী ওলাই যোৱাকৈ। তেতিয়াহে ইয়াৰ শিপাবিলাকে তললৈকে বাঢ়ি পটটোৰ আমি দিয়া সাৰবিলাক ভালদৰে গ্ৰহণ কৰিব। ফলত ফুলজোপাৰ গ্ৰোথ খুব সুন্দৰ হ'ব। এইজোপাক জোপোহা কৰিবলৈ আপোনালোকে ইয়াৰ এনেকুৱা আগবিলাক ছিঙি দিব। তেতিয়া গাঁঠিৰ অংশৰ পৰা নতুনকৈ ব্ৰাঞ্চ ওলাই ফুলজোপা খুব সুন্দৰকৈ জোপোহা হয়। সাধাৰণতে এইজোপাৰ গুৰি অংশৰ পৰাও এই বাৰিষা ছিজনত নতুনকৈ পোখা ওলায়। তথাপি বেছিকৈ জোপোহা কৰিব বিচাৰিলে আপোনালোকে ইয়াৰ আগবিলাক ছিঙি দিব। এতিয়া আহোঁ মাজে মাজে দিব লগা সাৰৰ বিষয়ে। উইণ্টাৰ ছিজনত বাদ দি আপোনালোকে যদি এইজোপা ফুলক ৰিপৰ্ট কৰা নাই, তেনেহ'লে এই ছামাৰ ছিজনত এমুঠিকৈ কেঁচু সাৰ বা শুকান গোবৰ দি থাকিব প্ৰতি 15 দিনৰ 20 দিনৰ মূৰে মূৰে। তেতিয়া ফুলজোপা গ্ৰোথ খুব সুন্দৰ হয়। উইণ্টাৰ ছিজনত কোনো সাৰ দিয়াৰ প্ৰয়োজন নাই, কিয়নো এইজোপা ফুল উইণ্টাৰ ছিজনৰ ডমিনেশ্যন পিৰিয়ড হয়। ইয়াৰ গ্ৰোথ ৰখি যায়, সেয়ে সাৰ দিয়াৰ প্ৰয়োজন নাই। এতিয়া আহোঁ এইজোপাক কেনেকুৱা জেগাত থ'ব লাগে, মানে ইয়াৰ লাইফ লোকেশ্যন কেনেকুৱা হোৱা উচিত। এইজোপা ফুল ইনডোৰ প্লেণ্ট হয়, সেয়ে আপোনালোকে ছাঁত থ'ব, কিয়নো ইনডোৰ প্লেণ্টবিলাক ছাঁত থ'ব লাগে। সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত থ'ব লাগে। পোনে পোনে সূৰ্যৰ পোহৰত থ'লে ইয়াৰ পাতবিলাক জ্বলি যোৱাৰ দৰে হয়, গছজোপা শুকাই যোৱাৰ দৰে হয় আৰু গ্ৰোথত বাধা আহে আৰু ফুলজোপা লাহেকৈ মৰি যোৱাৰ সম্ভাৱনা থাকে। সেয়ে ছাঁত সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত থ'ব। পুৱাৰ কোমল ৰ'দটো 1-2 ঘণ্টা পালেও খুব সুন্দৰকৈ গ্ৰ' কৰে এইজোপা। ওকে বন্ধু বান্ধৱীসকল, আজিলৈ আহোঁ। এয়া হ'ল টেডিস্কেণ্টিয়া জেব্ৰিনা হোৱাইট বা টেডিস্কেণ্টিয়া ৱেণ্ডাৰিং জোৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।